গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি দেওবাৰ 2025 ফেব্ৰুৱাৰী মাহৰ 23 তাৰিখ আৰু অসমীয়া ফাগুন মাহৰ 10 তাৰিখ। আজি তিথি দশমী, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 5:56 আৰু সূৰ্য অস্ত যাব 5:16। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰে, যি আপোনাক সুস্থ কৰি ৰাখিব। বেংকৰ লগত জড়িত লেনদেনসমূহত বহুত সাৱধান হোৱাৰ দৰকাৰ আছে। আপোনাৰ সন্তান আপোনাক ঘৰুৱা কাম কাজত সহায় কৰিব। অনাকাংক্ষিত ৰোমান্টিক আকৰ্ষণৰ সম্ভাৱনা আছে। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয় সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। আপোনাৰ জীৱনসংগীৰ লগত আপুনি মৰমেৰে ভৰা এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিব পাৰিব। ব্যৱসায়ত লাভ। আজি এই ৰাশিৰ ব্যৱসায়ীৰ বাবে সোণোৱালী সপোন সঁচা হোৱাৰ দৰে হ'ব। আৰ্থিক স্থিতিক ভাল কৰিবলৈ ৰাতি চৌকাৰ জুই গাখীৰেদি নুমাব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ খোৱা বোৱাৰ ওপৰত বিশেষ ধ্যান দিয়ক। বিশেষকৈ মাইগ্ৰেনৰ ভুক্তভোগীসকল সময়ত খোৱা বোৱা কৰিব লাগে, নহ'লে সিহঁতক ব্যৰ্থকৈ ভাৱনাত্মক হতাশাৰ সন্মুখীন হ'ব। যিসকলৰ এতিয়ালৈকে মাহিলী দৰমহা নাই হোৱা, সিহঁতৰ পইচাৰ অভাৱ হ'ব পাৰে আৰু বন্ধুৰ পৰা পইচা ঋণ ল'ব পৰা অৱস্থা আহিব পাৰে। কোনোবা দূৰৰ আত্মীয়ৰ পৰা হঠাৎ পোৱা খবৰে আপোনাৰ দিন ভাল কৰি দিব পাৰে। আপোনাৰ প্ৰিয়জনৰ কথাৰ প্ৰতি আপুনি আৱশ্যকতকৈ অধিক সংবেদনশীল হ'ব। নিজৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰখা শিকক আৰু এনেকুৱা কাম কৰাৰ পৰা বিৰত থাকক যি আপোনাক অধিক বিপদত পেলাব পাৰে। অৱসৰ সময়ত আপুনি যিকোনো ফিল্ম চাব পাৰে, কিন্তু ফিল্মখন আপোনাৰ মনপুত নহ'ব, যাৰ বাবে আপুনি সময় অপচয় কৰাৰ দৰে অনুভৱ হ'ব। আজি আপোনাৰ জীৱনসংগী আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসংবেদনশীল হ'ব পাৰে। ঠাণ্ডা পানী খোৱাটো আজি আপোনাৰ বাবে হানিকাৰক বুলি পৰিগণিত হ'ব। সৰু কন্যাৰ মাজত পায়স বিতৰণ কৰিলে আপোনাৰ উন্নতি হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে খোৱা লোৱাৰ এনেকুৱা বস্তুৰ পৰা বাচি থাকিবৰ পৰা চেষ্টা কৰক যিবোৰ কলেষ্ট্ৰলৰ মাত্ৰা অধিককৈ থাকে। আজি কৰা আৰ্থিক নিৱেশসমূহ আপোনাক সমৃদ্ধি আৰু আৰ্থিক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিব। আপোনাৰ সন্তান আপোনাৰ আকাংক্ষাত থিয় হ'ব নোৱাৰিব, এইবাবে আপুনি অলপ নিৰাশ হ'ব পাৰে। আপোনাৰ সন্তান আপোনাৰ আশা অনুযায়ী প্ৰদৰ্শন কৰাবলৈ উৎসাহিত কৰক। আপোনাৰ উৎসাহ নিশ্চিতভাৱে আপোনাৰ সন্তানৰ আত্মবিশ্বাস বঢ়াই তুলিব। এক দীঘলীয়া আৰু নিঃসংগ সময় যি আপোনাক হাত কৰি আছিল, সেই সময় শেষ হৈ গৈছে, কাৰণ অতি সোনকালে আপুনি নিজৰ জীৱনসংগী লাভ কৰিব। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ ছাদত বা ওচৰৰ পাৰ্কত খোজকাঢ়ি ফুৰাটো পছন্দ কৰিব। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে। আজিৰ দিনটো আপোনাৰ বাবে এটা লেখত ল'বলগীয়া দিন হ'ব পাৰে। আপোনাৰ আজি বন্ধু আৰু আত্মীয়ৰ লগত চিনেমা চাবলৈ যোৱাৰ পৰিকল্পনা হ'ব পাৰে। সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আঘাত পোৱাৰ পৰা বাচিবলৈ নিজৰ বিশেষ যত্ন লওক। লগতে পিঠি আৰু কঁকাল চিধা কৰি বহিলে আপোনাৰ শাৰীৰিক ভংগীমাৰ লগতে আপোনাৰ স্বাস্থ্য আৰু আত্মবিশ্বাসৰ উন্নতি হ'ব। আজি যদি আপুনি বেলেগৰ কথা মানি ক'ৰবাত অৰ্থ বিনিয়োগ কৰে, তেন্তে আৰ্থিক লোকচান হোৱাটো এক প্ৰকাৰ নিশ্চিত। সন্ধিয়াৰ বেছিভাগ সময় আত্মীয়ৰ লগত অতিবাহিত হ'ব। সাৱধান থাকক, কোনোবাই আপোনাৰ লগত ফ্লাৰ্ট কৰিব পাৰে, কিন্তু যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি ক'ৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পছন্দ কৰিব। আপোনাৰ জীৱনসংগীৰ বাবে আপুনি আজি মানসিক অশান্তিৰ সন্মুখীন হ'ব পাৰে। যেতিয়া আপোনাৰ ওচৰত অধিক খালী সময় থাকিব, তেতিয়া ঋণাত্মক চিন্তাক লৈ অধিক চিন্তিত নহ'ব। অন্ততঃ ধনাত্মক কিতাপ পঢ়ক, মনোৰঞ্জন চিনেমা চাওক অথবা বন্ধুৰ লগত সময় অতিবাহিত কৰক। আটা, চেনি আৰু ঘিউৰ এটা মিশ্ৰণ নাৰিকলৰ ভিতৰত ভৰাই আহঁত গছৰ তলত ৰাখিলে আপোনাৰ অৰ্থ উপাৰ্জন বাঢ়িব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব। আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলেদি মালিচ কৰক। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব। যদি আপুনি অফিচত অধিক সময় দিয়ে, তেন্তে আপোনাৰ ঘৰুৱা জীৱনত
ঋণাত্মক প্ৰভাৱ পৰিব পাৰে। বহুত কাম পৰি থকা স্বত্বেও আপুনি ৰোমাঞ্চকৰ ঘূৰা-ফুৰা ইত্যাদি আপোনাৰ মন মগজুত বিৰাজ কৰি থাকিব। অৱসৰ সময়ৰ সঠিক ব্যৱহাৰ কৰা আপুনি শিকিব লাগিব, নহ'লে জীৱনত আপুনি বহু লোকৰ পিছপৰি থাকিবলগীয়া হ'ব পাৰে। আজিৰ দিনটোৱে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমান্টিক ভাৱনাসমূহ সম্পূৰ্ণৰূপে দেখুৱাব। আপোনাৰ সংগী আজি আপোনাৰ বাবে আজিৰ এটা ছাৰপ্ৰাইজ ৰেচিপি তৈয়াৰ কৰিব পাৰে, যাৰ ফলত আপোনাৰ গোটেই দিনৰ ভাগৰ শেষ হৈ যাব। নিজৰ ওজনৰ সমতুল্য পৰিমাণৰ বাৰ্লি ৰাজহুৱা গোহালিত দান কৰিলে পাৰিবাৰিক জীৱনত লাভ হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে যিকোনো অপ্ৰয়োজনীয় কথাত সময় খৰচ নকৰিব, আনকি আপুনি এইটো ভাল কামত লগাব পাৰে। যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভুগি আছিল, সিহঁতৰ ধনপ্ৰাপ্তিৰ সম্ভাৱনা আছে, যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হ'ব। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। আপোনাৰ যত্নই আপোনাৰ প্ৰিয়জনৰ বাবে এই পৃথিৱীখন থকাৰ বাবে সক্ষম কৰি তোলে। এই ৰাশিৰ লোকসকল বহুত কৌতূহলদীপক হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায়, কেতিয়াবা অকলে থাকি ভাল পায়। যদিও অকলে সময় অতিবাহিত কৰা কঠিন, তথাপি আজি অলপ সময় অকলে থাকিলে আপোনাৰ ভাল লাগি থাকিব। আজি আপুনি আৰু জীৱনসংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে। আজি আপুনি আত্মীয়সকলক সাক্ষাৎ কৰি নিজৰ সামাজিক দায়িত্ব পূৰণ কৰিব পাৰে। গছত পানী ঢালক। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে প্ৰয়োজনতকৈ অধিক খোৱাৰ পৰা নিজকে বচাওক আৰু শাৰীৰিকভাৱে সুস্থ থকাৰ বাবে নিয়মিত ব্যায়াম কৰক। সেইবোৰ বিনিয়োগ যোজনা যি আপোনাক অনবৰতে আকৰ্ষিত কৰি আছে, সেইবোৰ বিষয়ত গভীৰভাৱে জনাৰ চেষ্টা কৰক আৰু যিকোনো পদক্ষেপ লোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় লওক। যিকোনো চতুৰতাৰে ভৰা কাম কৰাৰ পৰা বাচক। মানসিক শান্তিৰ বাবে এই প্ৰকাৰৰ কামৰ পৰা দূৰত থাকক। কোনোবা মনোগ্ৰাহী ব্যক্তিৰ লগত দেখা হোৱাৰ প্ৰবল সম্ভাৱনা আছে। আজি খালী থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পুৰণি বন্ধুসকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি নিজৰ জীৱনৰ লগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে। বন্ধুৰ লগত ফোনত কথা পতাতকৈ ভাল কামনো আৰু কি হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ নিসংগতাও দূৰ হ'ব। যিকোনো বস্তুত অধিক হোৱাৰ পৰা পৰিত্ৰাণ পাবলৈ পকেটত অনবৰতে সেউজীয়া ৰঙৰ ৰুমাল ব্যৱহাৰ কৰক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি ফূৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। দীৰ্ঘাৱধি নিৱেশৰ পৰা বাচক আৰু নিজৰ বন্ধুৰ লগত বাহিৰত গৈ কিছু সুখৰ মুহূৰ্ত অতিবাহিত কৰক। আত্মীয়ৰ পৰা আপুনি অনাকাংক্ষিতভাৱে আজি উপহাৰ পাব পাৰে, কিন্তু আপুনি ইয়াৰ সলনি আন কিবাহে বিচৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি আপুনি বহুত ৰোমাঞ্চিত অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জনৰ লগত ফোনত কথা হ'ব। আজি যি ব্যক্তিয়ে আপোনাক লগ পাব তাৰ লগতেই বিনম্ৰ আৰু ভদ্ৰ ব্যৱহাৰ কৰিব। বহুত কম মানুহেহে আপোনাৰ এই আকৰ্ষণীয় ব্যক্তিত্বৰ ৰহস্য জানিব পাৰে। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে। আপোনাৰ সন্তান শিক্ষাৰ ক্ষেত্ৰত ভাল কৰিব পাৰে যদি আপুনি সিহঁতৰ লগত সহযোগ কৰে। জন্মদিন তথা কিছুমান বিশেষ তিথিত দুখীয়া মানুহবোৰৰ মাজত খোৱাবস্তু বিতৰণ কৰক আৰু পৰিয়ালত শান্তি আৰু সুখ অটুট ৰাখক। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে হিংসা আৰু ঘৃণা আপোনাৰ বাবে বিপদ মাতি আনিব পাৰে। ই আপোনাৰ সহ্য শক্তি কমাই দিয়ে, আনকি আপোনাৰ বিবেকৰ লগত যুঁজ লগাই দিয়ে আৰু সম্বন্ধ চিৰদিনৰ বাবে বেয়া কৰি দিব পাৰে। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী ক'ৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল, সিহঁতৰ আজি লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সম্বন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। আপোনাৰ প্ৰিয়জনক আজি নিৰাশ নকৰিব, কাৰণ এনেকুৱা কৰাৰ বাবে পিছত গৈ আপুনি পৰিতাপ কৰিবলগীয়া হ'ব পাৰে। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজ কাঢ়িলে ভাল পাব। আজি আপোনাৰ মন শান্ত থাকিব, যিটোৰ লাভ আপুনি গোটেই দিন পাব পাৰে। আপুনি অথবা আপোনাৰ জীৱনসংগী আজি বিচনাত দুখ পাব পাৰে, সেইবাবে এজনে আনজনৰ যত্ন লোৱাটো উচিত। যদি আপুনি নিজৰ মনৰ কথা মানে তেন্তে আজি বস্তু কিনা বেচা কৰাৰ বাবে খুবেই ভাল দিন। আপোনাক অলপ ভাল কাপোৰ আৰু জোতাৰ দৰকাৰ আছিল। ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে শিৱক পূজন কৰক।
এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ইচ্ছা আৰু উচ্চাকাংক্ষাৰ সন্মুখত ভয়ৰ ছায়া পৰিব পাৰে। ইয়াৰ সন্মুখীন হ'বলৈ হ'লে আপুনি কাৰোবাৰ উপদেশ লওক। দীৰ্ঘৱতী লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হ'ব। বহুত দেৰিলৈকে আপোনাৰ প্ৰিয়জনক ফোন নকৰি তেখেতক বিৰক্ত কৰিব পাৰে। ৰাতি অফিচৰ পৰা আহোঁতে সাৱধানে বাহন চলাব, নহ'লে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে আৰু আপুনি বহুত দিনলৈ বেমাৰ হ'ব পাৰে। আপোনাৰ জীৱনসংগীক ছাৰপ্ৰাইজ দি থাকক, নহ'লে তেখেতে নিজকে আপোনাৰ জীৱনত নিজক মহত্বহীন বুলি ভাবিব ধৰিব। ঘৰৰ এজন সদস্য আজি আপোনাৰ বিৰুদ্ধে কথা ক'ব পাৰে, যাৰ বাবে আপুনি আহত হ'ব পাৰে। গাখীৰ অথবা দৈৰ সেৱন স্বাস্থ্যৰ বাবে বহুত লাভজনক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ নয়াৰ্থক চিন্তা মানসিক বেমাৰৰ ৰূপ লোৱাৰ আগতে আপুনি সেই ধাৰণাক শেষ কৰি দিয়ক। এইটো আপুনি দান পুণ্য আদি কামৰ জৰিয়তে কৰিব পাৰিব, যিয়ে আপোনাক মানসিক প্ৰশান্তি প্ৰদান কৰিব। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। যদি আপুনি সামাজিক অনুষ্ঠান আৰু কাৰ্যক্ৰমসমূহত অংশগ্ৰহণ কৰে, তেন্তে আপুনি নিজৰ সংগী আৰু বন্ধুৰ তালিকাখন আৰু দীঘল কৰিব পাৰে। ৰোমাঞ্চ আপোনাৰ হৃদয় অধিকাৰ কৰি ৰাখিছে। আপুনি যোৱা কেইদিন অফিচৰ কাম আধৰুৱা থৈ দিছিলে, যাৰ ফলস্বৰূপে আপুনি আজি অৱসৰ সময়তো অফিচৰ কাম কৰিব লাগিব। আপোনাৰ জীৱনসংগিনী আপোনাক অনুভৱ কৰাব পাৰিব যে স্বৰ্গ এই মৰ্ত্যতে আছে। স্কুলত আজি আপুনি ছিনিয়ৰৰ লগত কাজিয়া লাগিব পাৰে। এনেকুৱা কৰাটো আপোনাৰ বাবে ঠিক নহ'ব। নিজৰ খঙক নিয়ন্ত্ৰণ ৰাখিব। সৎ চৰিত্ৰ ৰক্ষা কৰিবৰ বাবে মিছা কথা নক'ব। অন্যক অসুবিধা নিদিব। আদালতত মিছা কথা নক'ব। এনেকুৱাকৈ চলিলে ঘৰুৱা সম্বন্ধবোৰ শক্তিশালী হ'ব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে সৰু বস্তুসমূহক নিজৰ বাবে সমস্যাৰ সৃষ্টি কৰিব নিদিব। আপোনাৰ কমিশ্যন, লাভাংশ আৰু ৰিয়েলিটিৰ পৰা আৰ্থিক লাভ হ'ব পাৰে। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। প্ৰেম ঈশ্বৰক উপাসনা কৰাৰ দৰে পবিত্ৰ হয়। এই প্ৰেমে আপোনাক ধৰ্ম তথা আধ্যাত্মিকতাৰ দিশত লৈ যাব পাৰে। কাম সোনকালে শেষ কৰি ঘৰলৈ যোৱাটো আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ লোকবোৰো সুখী হ'ব আৰু আপুনিও সতেজ অনুভৱ কৰিব। আপোনাৰ আৰু জীৱনসংগীৰ মাজত বিশ্বাসৰ এক দুৰ্বলতা আহিব পাৰে, যাৰ ফলত বৈবাহিক জীৱনত কিছু অশান্তিৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ কথাত যদি গুৰুত্ব দিয়া হোৱা নাই, তেন্তে খং নকৰিব, পৰিস্থিতি বুজাৰ চেষ্টা কৰিব। ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে কুকুৰক ৰুটি খুৱাওক। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।